এটা সুন্দৰ পৰিৱেশ সৰুৰ পৰা ডাঙৰলৈ কোনোবাই খোপা বান্ধিছে কোনোবাই বান্ধিবই পৰা নাই কোনোবাই মেখেলা পিন্ধিব জানিছে কোনোবাই পিন্ধিবই জনা নাই তেনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিছে আৰু হয়তো আপোনালোকে নিজে অনুভৱ কৰিছে কেনেকুৱা এটা কেনেকুৱা লাগিছে হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 আপোনালোকে গৰু বিহুৰ যিটো ভিডিঅ' আগবঢ়ালোঁ হয়তো আপোনালোকে চালে কেনেকুৱা পালে কমেণ্ট কৰিছে আপোনালোকে বহুত বেছি ভাল লাগিছে আৰু আজি আমাৰ গৰু বিহুৰ দিনাৰ প্ৰথম দিনাই যিহেতু আজি গৰু বিহুৰ নিশা আজি প্ৰথম দিনটোতে আমাৰ ঘৰত আহি আমাৰ চেমনীয়া বিহু দলটি আমাৰ গাঁৱৰ সৰু বিহু দলটি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ ঘৰত আমাৰ গৃহত উপস্থিত হৈছেহি আমি বহুত বেছি মনটো বহুত বেছি ভাল লাগিছে কিয় যিহেতু আজি বহাগৰ প্ৰথম দিনটোতেই গৰু বিহুৰ দিনাই আমাৰ ঘৰত যিহেতু আমাৰ এটা বিহু দল আহি আমাৰ ঘৰত উপস্থিত হৈছেহি গতিকে লৈ আমাৰ কাৰণে এখন ভাগ্য বুলি ক'ব লাগিব আৰু চাওক কেনেকুৱা ধৰণৰ আমাৰ গাঁৱৰ এটা সুন্দৰ পৰিৱেশ আৰু এই গাঁৱৰ পৰিৱেশত সেই আমাৰ চেমনীয়া পাৰ্টি অৰ্থাৎ আমাৰ আমাৰ সৰু বিহু দলটি সেই সৰু বিহু দলটিত কেনেধৰণে কি বিহু মাৰিছে কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বহুতে বেছি ভাল পাব চাই গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া হৈছে আজি আমাৰ বিহু এয়া নাচনী এয়া নাচনী ধুনীয়া সৰু নাচনীও আহিছে হাই দিদিয়া হাই এয়া নাচনী আমাৰ কুস্কি
আৰু বহাগৰ প্ৰথম দিনটোতেই উৰুকাৰ নিশা আমাৰ গৃহত উপস্থিত হৈছে সেই আমাৰ গাঁৱৰ চেমনীয়া বিহু দলটি আৰু দেখিছে এটা সুন্দৰ পৰিৱেশ সৰুৰ পৰা ডাঙৰলৈ কোনোবাই খোপা বান্ধিছে কোনোবাই বান্ধিবই পৰা নাই কোনোবাই মেখেলা পিন্ধিব জানিছে কোনোবাই পিন্ধিবই জনা নাই তেনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিছে আৰু হয়তো আপোনালোকে নিজে অনুভৱ কৰিছে কেনেকুৱা এটা পৰিৱেশ হ'ব গাঁৱৰ এটা নিভাঁজ সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে হয়তো গম পাইছে ইতিমধ্যে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু চাই থাকিব সবিশেষ শেষলৈকে ভিডিঅ'টো গম পাই থাকিব আজি ভিডিঅ'টো কেনেকুৱা এটা জুই ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে বিহু কেনেকুৱা গৈছে বিহুটো আজি আৰম্ভ হৈছে তাকে এতিয়া চাইছোঁ ক'ৰবাত বিহু খাব গ'লা নেকি আজি তোমালোকৰ ফাৰ্ষ্ট টাইম দেখিছে এয়া আমাৰ ভাগ্য প্ৰথম বিহু খাবলৈ আমাৰ ঘৰত আহিছে আৰু কি ক'বা এইবাৰ বিহু এইবাৰ কি আৰু প্ৰতি বছৰ নিচিনা বিহুটো সেমেকা আছে তোমাৰ এই কি বুলি কয় আমাৰ কুঁৱলী কেনেকুৱা চলিছে কুঁৱলী ঠিকে আছে ভিডিঅ'টো চাইও বহুত মানুহ আহিছে আৰু মেছেজ কৰিছে তেওঁলোকে এতিয়া কিবা বিহু অফাৰ কিবা চলি আছে নেকি বিহু অফাৰ চলি আছে এদিন যাবা তাৰ দোকানত হয় এটা ভিডিঅ' বনাই দিবা আৰু আপোনালোকে বিশেষকৈ গম পাই আছে মই কুঁৱলী যি এখন দোকান আছে আমাৰ মাছা চাপৰি তাত মই জড়িত হৈ আছোঁ বিশেষকৈ ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত আৰু আপোনালোকে গম পাই আছে আৰু এই কালি নতুন কালেকশ্যন আহিছে আজি নতুন কালেকশ্যন আহিছে বিহু বুলি নতুন কালেকশ্যন আহিছে আৰু সেই নতুন কালেকশ্যনৰ কিছু বস্তু মই আপোনালোকক দেখাবলৈ গৈ আছোঁ এইকেইদিনতে আৰু ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে আপোনালোকে চাব আৰু আপোনালোকে ল'বলৈ আহিব সুন্দৰ কালেকশ্যন বিশেষকৈ আমাৰ মহিলাসকলৰ বাবে আৰু ঠিক আছে তো চাই থাকিব আজি ভিডিঅ'টো একদম কেনেকুৱা ধৰণৰ বিহু হৈ আছে গম পাই আছে আপোনালোকে চাই কেনেকুৱা লাগিছে বিহু আজি বিহু তোমালোকে যে বিহুলৈ নগ'লা কেলেই ধুনীয়াকৈ জেতুকা লৈ আছে আকৌ কেনেকুৱা লাগিছে বিহু ভাল লাগিছে এই ছোৱালী মানুহে খাব লাগিব এই বোলে আমাৰ বিহু কেনেকুৱা লাগিছে আজি কোৱা বিহু মজা লাগিছে কিন্তু এটা কথা তেওঁলোকে অকণমান সকলোৱে যে ভালকৈ কথাখিনি পৰিৱেশন কৰি বিহুটো ভালকৈ কৰিব পাৰে চবে শিকাই দিলে ধুনীয়াকৈ জানিব মজা বিহু ডাঙৰ বিহু আৰু ডাঙৰ পাৰ্টিত যিমান বিহু আছে ভালকৈ কৰিছে অসমবাসী ৰাইজক কি ক'ব বিহু বুলি অসমবাসীয়ে এটা ভিডিঅ' ক'ব যিমান চোৱা চব আহিব মইনো কি ক'ম সেইটোকে মই দিয়াটো ধন্যবাদ তেতিয়াহ'লে বৰমা কি ক'ব বিহু বুলি কিবা ক'ব বিহু বুলি কি ক'ব পিঠা পনা খুলিলে বিহু ভাল লাগিছে নাচনি কিজানি কেনেকুৱা লাগিছে বিহু শুভেচ্ছা
ল'ৰাকেইটা চিবি দেই এইফালে আমাৰ এইফালে চব আমি উঠিম আকৌ আমি ষ্টাৰ্ট দেই এই 1 2 3 কম হেপী ৰঙালী বিহু কি বুলি কম হেপী ৰঙালী বিহু হয় ঠিক আছে চবে এনেকে হাতে কৰিলে হাতখন দাঙি হেপী ৰঙালী বিহু 1 2 3 গো আমাৰ লোকো কোৱাই কি ক'বা বিহু বিহু শুভেচ্ছা এটা জনাই আজি আমাৰ গাঁৱৰ যি চেমনীয়া বিহু দল সেই চেমনীয়া বিহু দলটো আমাৰ গৃহৰ পৰা তেওঁলোকক বিদায় দিছোঁ কি পালে কি নাপালে সেইটো নাজানো ভগৱানক চিন্তি তেওঁলোকক আজি বিদায় দিছোঁ আৰু ব'লক গৈ আছোঁ ব'লক আৰু তেওঁলোকলৈ বহুত বেছি ধন্যবাদ কাৰণ আজি প্ৰথম দিনাতে আমাৰ গৃহত উপস্থিত হোৱাৰ বাবে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বাপুতি-সাহোন ৰঙালী বিহু আৰু নতুন অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলে ভালে যাওক সকলো আগন্তুক দিনবোৰ ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ জয় আই অসম হাঁহি থাকক সুখত থাকক ধন্যবাদ